Hey guys, good morning, নমস্কাৰ। আজি এটা নতুন ব্লগ লৈ আপোনালোকক উপস্থিত আৰু আজি হৈছে 31 অক্টোবৰ আৰু আজি বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ তাকো ৰাতিপুৱাই আৰু 31 অক্টোবৰত গমাই পায় আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন আজি ৰিলিজ হ'ব আৰু এতিয়া হয়তো আমাৰ ইয়াত মানে মঙলদৈত 7:15 ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বো আছে আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বো চাম আৰু মানে 6টা নে 5টা বজাৰ পৰা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বো হৈছে তেজপুৰত নেকল তাৰপিছত 7:15 আৰু এই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বো চাম আৰু কেনে লাগে কি হয় মানে অকণমান মনৰ কথাবিলাক জনাম আপোনালোকক আৰু কোনো দিনে মই বহুত মানে কোনো দিনে নহয় আগতে উঠিছিলোঁ আজি বহুত 1 বছৰ 2 বছৰমান হ'ল মানে ইমান ৰাতিপুৱা উঠা নাছিলোঁ তাকো জুবিন দাৰ কাৰণে বহুত সোনকালে উঠিছিলোঁ জুবিন দাৰ যিখিনি আমাক মৰম আশীৰ্বাদ দি থৈ গ'ল আৰু এই মৰম আশীৰ্বাদ লৈ আমি তেওঁক সদায় জীয়াই ৰাখিব লাগিব আৰু যিমানে কষ্ট নহওক তেওঁৰ কাৰণে সদায় আছোঁ আৰু এই কষ্টৰ মাজতো ৰাতিপুৱা উঠিছোঁ আৰু চিনেমাখন চাব যাম বৰষুণ দি আছে ঠিক আছে ইমানকৈ বৰষুণ নাই আজি কিন্তু বৰষুণ নাজানো এই বৰষুণৰ মাজত যাম আৰু এটা তাতকৈ ডাঙৰ কথা আমাৰ ইয়াতে মানে কি হৈছে নাজানো চৰাই এটা মৰি আছে এইটো চৰাই এনেই মৰি আছে কি হৈছে নাজানো বহুত বেয়া লাগিছে মানে চৰাইটো মৰা দেখা পায় তো ভালে নাই বেয়াই নাজানো কিন্তু উপায় নাই মানুহ জন্ম হৈছে মানে জীৱ যেতিয়া জন্ম পাইছে তেতিয়া মৃত্যু আছে আৰু কাৰ কেতিয়া মৃত্যু আছে নাজানো এয়াই আৰু জীৱন তথাপিও আমাৰ জুবিন দাৰ এই চিনেমাখন চাওঁ এতিয়া বহুত কথা আছে বহুত ক'ব নাযাওঁ আৰু গৈছে এইফালে আমাৰ ওচৰৰ মঙলদৈ হলটো আহি পালোঁ একদম বৰষুণে ভিজি আৰু মানুহ আছে তলত আমাৰ লগৰকেইটা আগত বাপৰে বাপ হাৰিয়া শ্ৰদ্ধা আমাৰ জুবিন দা চলো আহিলোঁ গাইছ ভিজি আহিছোঁ দেই ৰাতিপুৱাই প্ৰথমবাৰ জীৱনৰ এক্সপিৰিয়েঞ্চ মুভি চাৱা আমাৰ জুবিন দাৰ কাৰণে বোলে বাহিৰত বৰষুণ দিয়া খাবলৈ পামনে খানাৰ দোকান খাবলৈকে খুলিছোঁ আৰু সঁচাকৈ গাইছ বহুত ধুনীয়া লাগিল চিনেমাখন চাই আৰু কমেডি ড্ৰামা ট্ৰেজেডি সকলোখিনি আছে আৰু মজা লাগিল চিনেমাখন চাই আৰু এনেকুৱা চিনেমা অসমীয়া চিনেমা চাব পাম নাই মই নাজানো আৰু সেইকাৰণে অসমৰ মানুহ সকলো যিমান পাৰে সিমান আহিছে আৰু আহিবও মোৰ আশা আছে বা আৰু সকলোৱে জানে যে আহিম বুলি আৰু গাইছ চিনেমাখন চালোঁ চিনেমাখন মজা আছে আধা দেখা গ'লো চিনেমা ই বাৰু আধা দেখা পালে ই মানে হাফ চেঞ্চুৰী দেখা পালে ই নাই মানে আহোঁতে দেৰি হ'লি আৰু এই কলো কেনে হৈছে চিনেমা বলিউডৰ নিচিনা লাগছে কিন্তু আমাৰ মাজত জুবিন দা নাই আৰু এনেকুৱা চিনেমা আমি পাম বুলি আশা কৰা নাই আৰু সেইকাৰণে আমাৰ বহুত বেয়া লাগিছে জুবিন দা নাই আৰু একদিন চাম আকৌ চাম এতিয়া টিকেট বুকিং মানে মঙলে আৰু দেখাই পাইছে আপোনাৰ হলত কিমান মানুহ আৰু কোনো ধৰণৰ ভিডিঅ' দেখাব পৰা নাই কাৰণ এইটো বহুত আনলিগেল কথা আৰু নেদেখাওঁ জীৱনত কেতিয়াও মজা আৰু এইবাৰ টংলাত চাম আমি চিনেমা একদম মাৰ্ভেলাছ হৈছে আৰু জুবিন দা টংলাত চাম জুবিন দা একচুৱেলি বহুত ভাবিছে জুবিন দা লাষ্টত ঢুকুৱে নেকি কিন্তু নুঢুকুৱে দেখাইছে এটা ক্লু দি দিছে না ঐ চিনেমা চাই কেনে লাগিলা বহুত ধুনীয়া লাগিছে কেনেকুৱা চিনেমা বনাইছে বহুত একদম অলপ বলিউডতো এনেকুৱা কোৱালিটি দিব পৰা নাই দেশত কোৱালিটি হওক মিউজিকৰ ক্ষেত্ৰত দেই মিউজিকৰ ক্ষেত্ৰত বলিউডৰ এনেকুৱা কৰি দিব পৰা নাই এয়াৰ ৰহমানেতো এনেকুৱা কোৱালিটি দিব পৰা নাই বহুত ভাল চিনেমা আৰু অসমীয়া চিনেমা পিছত বহুত ওপৰত যিটো ৰৈ ৰৈ বিনালে যিটো মানে ষ্টেজত এটা গান কৰিছে মানে ৰৈ ৰৈ বিনালে এই আগৰ গানটো মানে জুবিন দাই ৰিমেক কৰিছে আকৌ বহুত ধুনীয়া একদম মাৰ্ভেলাছ চবে চাব লাগে এইখন চবে চাব লাগে একদম চবে চাব লাগে চবে আহক আৰু যেতিয়া নেম কাষ্টখিনি বুজাই আছে তেতিয়া জুবিন দাৰ লাষ্টৰখিনি গোটেইখিনি মেমৰিজ দেখাইছে মানে এতিয়া মানে ক'ব লাগে ভাষা নাই আৰু কি কৰিব বঢ়িয়া হৈছে আকৌ দিন চাম আকৌ চালো কিন্তু মই নাপালোঁ বুলি নহয় ইণ্টাৰভেলৰ ভিতৰত আধা পাইছি আধা আধা কথা পাব